Okay. Mm, a particle of unit mass moves in a potential Vx equal to ax square plus bx square, where a and b are positive constants. The angular frequency of small oscillations about the minimum of the potential is. So ইয়াতে আমাৰ কি দিয়া আছে এ পাৰ্টিকেল অফ ইউনিট মাছ ঠিক আছে এটা পাৰ্টিকেল দিয়া আছে আমাৰ কি আছে তাৰ মাছ কিমান হয় আমাৰ 1 কেজি হল 1 কেজি ধৰা 1 কেজি ইউনিট মাছ এটা আমাৰ কি আছে পাৰ্টিকেল এটা আছে মুভছ ইন এ পটেনশিয়েল হল পটেনশিয়েল কিমান দিয়া আছে আমাৰ vx ax square plus bx square ঠিক আছে where a and b are positive constants the angular frequency so আমাৰ কি উলিয়াব লাগে the angular frequency of small oscillations about the minimum of the potential is so আমাৰ কি উলিয়াব লাগে ইয়াতে তোমাৰ angular frequency omega ঠিক আছে এই omega value কিমান হ'ব হেতু উলিয়াব লাগে আমাৰ about the minimum of the potential ঠিক আছে so যদি আমি ইয়াৰ সলিউশনটো চাও তোমাৰ কি হ'ব ইয়াতে আমাৰ কি দি আছে so আমাৰ ইয়াত কি দি আছে okay here given that vx equal to ax square plus bx square ঠিক আছে এটো আমাৰ কি দি আছে কোৱেশ্চনত পটেনশিয়াল টু দিয়া আছে হল now we know that angular frequency আমাৰ omega equal to কি হয় √k/m এটো আমাৰ কি হয় angular frequency হল আৰু ইয়াতে তোমাৰ k equal to আমি লিখিব পাৰো del square v by dx square হল √1/m d square v by dx square ঠিক আছে সো এতিয়া তোমাৰ কি হল কোৱেশ্চনৰ আমাৰ পটেনশিয়াল দিয়া আছে ঠিক আছে সো dv by dx যদি আমি ফাইন্ড কৰো ইয়াৰ পৰা আমি যদি dv by dx ফাইন্ড কৰো হল সো কিমান হ'ব আমাৰ dv by dx equal to 2ax এটো v দিয়া আছে আমাৰ হনে সো dv by dx equal to তোমাৰ 2ax আহিব প্লাস 2 ইয়াটো তোমাৰ কি হ'ব x স্কয়াৰ ওপৰ লৈ গলে আমাৰ মাইনাস হ'ব হনে x টু দি পাৱাৰ -2 সো -2 twice b x টু দি পাৱাৰ -3 আহিল হল এটো ডিফাৰেনশিয়েট কৰি আমি কি পালো এটো পটেনশিয়ালটো আমি ফাৰ্স্ট অৰ্ডাৰ ডেৰিভেটিভ ললো হল এটো পালো আমি নেক্সট এগেইন তোমাক কি লাগিব কোৱেশ্চনত কি দি আছে ধৰিলো সাপোজ vx is a minimum at x equal to x naught সাপোজ এই x equal to x naught পইণ্টত কি হয় আমাৰ যেটো আমাৰ পটেনশিয়াল দি আছে হল এই পটেনশিয়ালটো মিনিমাম সো মিনিমামৰ যেটো কন্ডিশন থাকে আমাৰ হল যদি আমি হেতু এপ্লাই কৰো তোমাৰ কি হয় আমাৰ dv by dx at x equal to x naught কি হ'ব আমাৰ equal to 0 মিনিমাম কন্ডিশন হল সো 2a x naught minus 2b ইকুৱেশন 2 ৰ পৰা যদি আমি x naught পুট কৰো x ৰ ভ্যালু x naught পুট কৰিলে আমি এটো পাম ঠিক আছে ইয়াৰ পৰা আমি এটো সলভ কৰি যদি x naught ৰ যেটো ভ্যালু হ'ব কিমান হ'ব তোমাৰ ইয়াৰ পৰা x naught to the power 4 আহি যাব হনে 2 আমাৰ কি হ'ব কেনসেল যাব ঠিক আছে এটো 2 আৰু এটো 2 আমাৰ কি হ'ব কেনসেল গল বাকি তোমাৰ থাকিলে x naught to the power 4 equal to b by a হল এটো আমি পালো নেক্সট যদি আমি চাও again del square v by del x square আমাক এই টার্মটো উলিয়াব লাগিব হল কাৰণ আমাক angular frequency লাগে সো এই টার্মটো আমি উলিয়াব লাগিব গতিকে 2a + 6b x naught to the power 4 এটো পালো সেকেন্ড অর্ডার ডেরিভেটিভ যদি লও আমি হল সো 2 x equal to x naught ৰ ভ্যালু x naught to the power কি হৈ যাব 4 হৈ যাব সো ইয়াৰ ভ্যালু আমি b by a পাইছিলো এটো পুট কৰিলো হল সো কিমান আহিলে আমাৰ 8a ঠিক আছে del square v by del x square ভ্যালু কিমান আহিলে তোমাৰ 8a হল নেক্সট তোমাৰ therefore from equation 1 যেটো আমাৰ equation 1 আসলে হল তোমালকে চাব পৰা equation 1 টো এই equation 1 ত যদি আমি এটা ভ্যালু পুট কৰো হল therefore from equation 1 কি হ'ব আমাৰ angular frequency omega equal to √1/m del square v by del x square হল ইয়াত যদি আমি ভ্যালু পুট কৰিটো তোমাৰ ভ্যালু পুট কৰিলে আমি কিমান পাম √1/m 8 into a so √8a m ৰ ভ্যালু কি হয় আমাৰ 1 কোৱেশ্চনত দিয়া আছে তোমাৰ ইউনিট মাস হল সো ইউনিট মাসৰ কাৰণে কি হ'ব আমাৰ m equal to 1 ঠিক আছে গতিকে আমি কি পালো এটো আমাৰ angular frequency টো পালো হল ঠিক আছে সো নেক্সট কোৱেশ্চন যাও okay
ইয়াতে আমাৰ নেক্সট কুৱেশ্যন যদি চাওঁ আমি কি আছে ইয়াত আমাৰ so ইয়াতে কি দিয়া আছে আমাক the wave function of a particle is given by psi equal to 1 by root 2 phi naught plus I phi 1 where phi naught and phi 1 are the normalized eigenfunctions with energies E naught and E1 corresponding to the ground state and first excited state respectively the expectation value of the Hamiltonian in the state psi is so amar ki ase the wave function of a particle is given by wave function to dia ase amar hol 1 by root 2 phi naught plus I phi 1 eto amar ki hol wave function dia ase etia tumar ki uliabo lage expectation value of the Hamiltonian so jitu amar Hamiltonian ase Hamiltonian tur ki uliabo lage ami expectation value uliabo lage in the state psi গতিকে wave function দিয়া আছে expectation Hamiltonian উলিয়াব লাগে so simply আমি কি কৰিব লাগিব আমি জানোৱে তোমাৰ Hamiltonianৰ যেটো নোটেশন তোমাৰ কি হয় so ইয়াৰ যদি সলিউশন তো চোৱা সলিউশন কি দিয়া আছে আমাৰ here given that psi equal to 1 by root 2 phi naught plus I phi 1 এটো আমাৰ কি আছে wave function দিয়া আছে এটো তোমাৰ এনেকেও লিখিব পাৰা wave function এটো দিয়া আছে ঠিক আছে cat notationত psi of cat psi value 1 by root 2 phi naught plus I phi 1 now expectation value of the Hamiltonian এটো আমাৰ কি হয় Hamiltonian notation আমি এনেকে লিখিব পাৰো expectation value so ইয়াতে এটো কি হ'ব এই টার্মটো উলিয়াব লাগিব আমি আৰু এই বাকি টার্মটো এই psi এটো তোমাৰ কি হয় আমি Hamiltonianক যদি আমি ইয়াৰ ইকুৱেল কিমান হয় আমাৰ e psi ঠিক আছে এটো আমি লিখিব পাৰো a psi equal to e psi ঠিক আছে so ইয়াৰ নেক্সট টার্মটো আমি যদি চাও তোমাৰ কিমান হ'ব so equal to 1 by root 2 psi value আমি পুট কৰিলো phi naught minus I bra phi এটো আমাৰ ভ্যালু যেটো দিয়া আছিল তোমাৰ এটো তোমাৰ কি হ'ব সৰি এটো ভ্যালু ঠিক আছে so এটো ভ্যালু আমি পাম তোমাৰ এটো ভ্যালু এই ভ্যালুটো তোমাৰ কি হ'ব I আছে গটিকে মাইনাস আই যাব ইয়াৰ ঠিক আছে প্লাসত মাইনাস আইলে বাকি তোমাৰ h বাকি টার্মখিনি আমি পুট কৰি গলো বাকি এটো যদি সিম্পলিফাই কৰো আমাৰ কিমান হ'ব 1 by 2 1 by root 2 1 by root 2 যদি তোমাৰ মাল্টিপ্লাই কৰা কি হ'ব আমাৰ 1 by 2 আহিলে আৰু বাকি phi naught h phi naught বাকি এই টার্মটোৰ লগত যদি আমি এটো মাল্টিপ্লাই কৰো এটো কি হৈ যাব আমাৰ 0 হৈ যাব কেলে 0 হ'ব phi naught আৰু phi 1 ঠিক আছে m not equal to n ঠিক আছে এটো কন্ডিশনত আমাৰ এটো কি হৈ যাব তোমাৰ 0 হৈ যাব বাকি এই টার্মটো তোমাৰ কি হ'ব 1 হ'ব আৰু এই টার্মটোৰ লগত কি হৈ যাব আমাৰ 0 হৈ যাব ঠিক আছে সো কোনখিনি টার্ম পাম আমি অকল তোমাৰ থাকিব phi naught h phi naught এই টার্ম থাকিলে মাইনাস কি হ'ব I স্কয়ার মাইনাস I স্কয়ার phi 1 h phi 1 হল আৰু এফালে তোমাৰ আহিলে সেম এটো তোমাৰ 1 by root 2 1 by root 2 কুমাৰ হৈ যাব 1 by 2 হৈ যাব আৰু phi naught minus I স্কয়ার হল আৰু কি আহিলে তোমাৰ phi 1 হল সো root সো তোমাৰ কি হ'ব half of e naught plus e1 হল half of 1 plus 2 আহিলে I স্কয়ার equal to তোমাৰ কি হৈ যাব plus 1 হল I স্কয়ার equal to minus 1 minus minus কি হৈ যাব আমাৰ I স্কয়ার এটো জানা সবে হল I স্কয়ার equal to কি হয় আমাৰ minus 1 হয় সো ইয়াতে তোমাৰ minus minus plus হৈ গল এটো plus হৈ গল সো 3 by 2 আৰু 2 by 3 into e naught plus 2 e1 2 ঠিক আছে সো e naught plus 2 e1 by 3 হল সো এটো আমাৰ কি হল answer to আহিলে ঠিক আছে যেটো expectation value of Hamiltonian in the state psi হল থাকিব দিয়া আৰু এতিয়া নেক্সট আমাৰ কি হল এটো থাকিব দিয়া নেক্সট কোৱেশ্চন যদি চাও আমি ওকে সো ইয়াতে কি দিয়া আছে আমাৰ a particle in one dimension moves under the influence of a potential v x equal to a x to the power 6 where a is a real constant
হ'ল for large n the quantized energy level En depends on n s so option দিয়া আছে তোমাৰ a En কেনেকৈ হয় আমাৰ কেনেকৈ ডিপেন্ড কৰে বা proportional to n কিউব হ'ল এতিয়া তোমাৰ চোৱা ইয়াতে কি হ'ল কোৱেশ্চনটোত কি কৈছে এ পাৰ্টিকল ইন ওৱান ডাইমেনশ্যন মুভছ আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ এ পটেনচিয়েল হ'ল এটা পাৰ্টিকল মুভ কৰিছে আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ এ পটেনচিয়েল কি দি আছে আমাৰ a x to the power 6 where a is a real constant for large n the quantized energy level En depends on n En তোমাৰ n ৰ ওপৰত কেনেকৈ ডিপেন্ড কৰে হেতু উলিয়াব লাগে ঠিক আছে আগতে আমি এনেকুৱা কোৱেশ্চন অলৰেডি ডিসকাস কৰিছোৱে হ'ল সো ইয়াৰ যেটো আমি তুমি লং প্ৰসেসও কৰিব পাৰা WKB এপ্ৰক্সিমেশন মেথডৰ যেটো প্ৰসেস আছে হ'ল হেতু কৰিব পাৰা বা তোমাৰ ইয়াতে শৰ্ট ট্ৰিক্স থাকে হে শৰ্ট ট্ৰিক্সটো মনত ৰাখিলে হ'ল তো ইয়াৰ যদি আমি সলিউশন চাও কি দি আছে তোমাৰ হিয়াৰ গিভেন that Vx equal to ax to the power 6 এটো পটেনশিয়ালটো দিয়া আছে আমাৰ হ'ল now we know that according to WKB approximation if Vx equal to alpha mod of x to the power r then the energy of the nth level will be কেনেকৈ proportional হৈ থাকে En directly proportional to alpha to the power 2 to the power 2 by r plus 2 আৰু কি হয় তোমাৰ n plus half whole to the power 2 by r plus 2 ঠিক আছে therefore the energy En of the nth level for large n depends on ns so n কেনেকৈ ডিপেন্ড কৰিব আমাৰ যেটো r ৰ ভ্যালু আমাক কোৱেশ্চনত কিমান দিয়া আছে 6 মানে r equal to 6 দিয়া আছে হল যদি আমি কম্পেয়াৰ কৰো ইয়াৰ লগত r কিমান দিয়া আছে আমাৰ 6 দিয়া আছে so r যদি 6 হয় তোমাৰ কি হ'ব ইয়াতে ভ্যালু পুট কৰা n plus half whole to the power 2 into 6 6 plus 2 so n ৰ লগত কেনেকুৱা হ'ব তোমাৰ কেনেকৈ ডিপেন্ড কৰিব ই ডাইৰেক্টলি প্ৰপোৰ্শনেল n to the power 12 by 8 ইকুৱেলি কি পাম তোমাৰ n to the power 3 by 2 ঠিক আছে আমাৰ এটো অপচন কাৰেক্ট সো অপচন ডি ইজ কাৰেক্ট বুজি পালা সো ইয়াত এটো শৰ্ট ট্ৰিক্স আমি যদি মনত ৰাখিব পাৰো হল তেতিয়া তোমাৰ শর্ট মেথডে আমি কৰিব পাৰিম হল তোমাৰ এটো বাকি তুমি WKB এপ্ৰক্সিমেশন ইউজ কৰিব পাৰা WKB এপ্ৰক্সিমেশনত যেটো মেথড আছে তোমাৰ পটেনশিয়াল বেৰিয়াৰ লৈ পিনি যেটো কৰো আমি হল হেতু কৰিলে তোমাৰ এটো বহুত দিঘলীয়া হৈ যাব সো এটো ফৰ্মুলা মনত ৰাখিবা ডিপেন্ডেন্স অফ এনাৰ্জি অন n কেনেকৈ ডিপেন্ড কৰিব তোমাৰ n ৰ ওপৰত হল সো নেক্সট কোৱেশ্চন চাও তোমাৰ ঠিক আছে সো আজিলে তোমাৰ এখিনি আছিল ইয়াতে থাকিব দিয়া আজি হল হ'ব দিয়া ঠিক আছে